ভারতীয় চিকিৎসক সন্থা ঢেকিয়াজুলি শাখার উদ্যোগত কালি ঢেকিয়াজুলিত চিকিৎসক দিবস পালন করা হয়। বিয়লি 5:30 বজাত বন্তি প্রজ্বলন কার্যসূচীৰে চিকিৎসক দিৱসৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয়। সমাজকৰ্মী ৰাতুল কুমাৰ নাথে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত ডক্টৰ বিধান চন্দ্ৰ ৰয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ইয়াৰ পিছত মুকলি সভা আৰম্ভ হয়। ভাৰতীয় চিকিৎসক সন্থা ঢেকিয়াজুলি শাখাৰ সভাপতি ডক্টৰ মানিক চন্দ্ৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডক্টৰ যজ্ঞজ্যোতি লস্কৰে চিকিৎসক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। ভাৰতীয় চিকিৎসক সন্থা ঢেকিয়াজুলি শাখাৰ সম্পাদক ডক্টৰ অমৰজিৎ কুৰ্মীয়ে হাত ধৰা সভাত ডক্টৰ এম ৰহমান, ডক্টৰ কে গুপ্তা, ডক্টৰ সুব্ৰত দে, ডক্টৰ ৰোশন আলী আহমেদ, ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মাই ভাষণ দিয়ে। উক্ত সভাত ভাৰতীয় চিকিৎসক সন্থাৰ তৰফৰ পৰা ডক্টৰ ৰোশন আলী আহমেদ আৰু ডক্টৰ অমৰজিৎ কুৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ তৰফৰ পৰা 5 গৰাকী চিকিৎসকক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত চিকিৎসকসকলে গীত পৰিৱেশন কৰাৰ লগতে চিকিৎসা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। চিকিৎসা আগবঢ়োৱাৰ লগতে মহাত্মা গান্ধীৰ পাৰ্চনেল চিকিৎসক হিচাপেও আছিলে আৰু সেইখিনি সময়ত চিকিৎসা প্ৰদান কৰোঁতে তেখেতে যেতিয়া এবাৰ মহাত্মা গান্ধীৰ বেমাৰ হওঁতে মেডিচিন লিখি দিছিলে, তেখেতে কৈছিলে যে মই ভাৰতীয় সামগ্ৰীৰে গ্ৰহণ কৰিম আৰু বিদেশী মই মেডিচিন গ্ৰহণ নকৰোঁ। তেতিয়া তেনে ক্ষেত্ৰত বিধান চন্দ্ৰ ৰয় ছাৰে তেখেতে ক'লে যে আপুনি আপোনাৰ দায়িত্ব বহুত গধুৰ, গতিকে স্বাধীনতাৰ কাৰণে আপুনি ইমানখিনি মানুহৰ কাৰণে আপুনি জীয়াই থাকিব লাগিব, নেতৃত্ব বহন কৰিব লাগিব। সেইকাৰণে আপুনি চিকিৎসা গ্ৰহণ নকৰোঁ বুলি আপুনি ক'লে সকলোৰে অসুবিধা হ'ব। পৰীক্ষা নিৰীক্ষাৰ আজিৰ নিচিনা সুবিধা নথকা স্বত্তেও তেখেতে খুব ভাল চিকিৎসা আগবঢ়াব পাৰিছিল। এবাৰ কি হ'ল, ভিয়েনাত আপোনাৰ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত তেখেতৰ চকু চিকিৎসা কৰিবলৈ গৈছিলে। চকু চিকিৎসা কৰিবলৈ যাওঁতে চকুৰ অপাৰেশ্যন কৰিব লগা হওঁতে অপাৰেশ্যন থিয়েটাৰত নিলে তেখেতক যোনটো টিমে ডক্টৰ দলে চিকিৎসা আগবঢ়াব বিচাৰিছিলে তাৰে ভিতৰত অতি ভিতৰতে মানে কোনোবা এজন অলপ আহিছিলে। কাম মাৰোঁতে তেতিয়া তেখেতে বিধান চন্দ্ৰ ৰয় ছাৰে ডক্টৰ বিধান চন্দ্ৰ ৰয়ে ক'লে যে কামটো কোনে মাৰিছে। তেতিয়া ক'লে যে আমাৰ ডক্টৰ হয়, তেওঁৱে কাম মাৰিছে। কৈছে কি ইমিডিয়েট তেখেতৰ এখন CSF এখন কৰাই চাওকচোন। তাৰপিছত তেতিয়া চিনিয়ৰ ডক্টৰজনে ক'লে যে তেওঁ নিজেও ডক্টৰ হয় আৰু তেওঁৰ চিকিৎসা বিষয়ে তেওঁ জানে দেখিছোঁ, কৰাব লাগিব জানো। কৈছে নাই, এতিয়াই কৰাই হৈছোঁ। তাৰপিছত তেখেতৰ যেতিয়া CSF কৰা হ'ল তেওঁ টিউবাৰকুলোচিছ ওলাইছে। গতিকে আমি যেতিয়া ডাক্তৰে বহুত ষ্ট্ৰেছ ল'বলগীয়া হয় তেতিয়া আমাৰ কি হয়, আমাক ডায়েগনচিছ কৰা সময়ত, আমি ডিচিজন লোৱা সময়ত, আমি ট্ৰিটমেণ্ট দিয়া সময়ত ডাক্তৰৰ ষ্ট্ৰেছত আহি আমি ভালদৰে আমি কৰিব নোৱাৰোঁ। এইটোৱে কি হয়, এইটোৱে আমাৰ খং উঠা হ'লে ডাক্তৰক বহুত ষ্ট্ৰেছত কাম কৰিবলগীয়া হয়। ডাক্তৰে খং উঠে, ডায়েগনচিছ উল্টা পুল্টা হয়, ট্ৰিটমেণ্টৰ উল্টা পুল্টা হয়। এইটো নহয় মানে ডাক্তৰ ইজ বেষ্ট কোৱালিফাইড, এইটো নহয়। কিন্তু আমাৰ ষ্ট্ৰেছৰ পৰা এইবিলাক আমি ফেচ কৰিবলগীয়া হয়। চ' আমি বাৰ্ণ আউট কিয় হয়? বাৰ্ণ আউট মানে যিটো আমি মেণ্টেল ষ্ট্ৰেছ, ইম'চনেল ষ্ট্ৰেছ, পাৰ্চনেল ষ্ট্ৰেছ, ফিজিকেল ষ্ট্ৰেছ, এইবিলাক আমি ইট ইজ নট এ ডায়েগনজেবল সাইক'লজিকেল ডিছঅৰ্ডাৰ। বাৰ্ণ আউটটো আমি ডায়েগনজ কৰিব নোৱাৰোঁ। It is a psychological disorder, but it does not mean that it should be taken seriously. Burnout symptoms can affect you both physically and mentally.